প্ৰথমতে হ'ল যে আমাৰ জাইকাৰ যোগেদি আমি গুৱাহাটী পৌৰ নিগমৰ পৰা আমাৰ গুৱাহাটী পৌৰ নিগমৰ গ্ৰাহক আৰু আমাৰ যিসকল আমাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক আমি অহা 30 জুনলৈকে এপ্ৰিল মে জুন এই 3 মাহৰ ভিতৰত যোনে কানেকশ্যন ল'ব তেওঁলোকক আমি বিনামূলীয়াকৈ কানেকশ্যন দিয়াৰ ক্ষেত্ৰত আমি এক ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। ইতিমধ্যে তাৰ কাম আৰম্ভ হৈছে, বহুখিনি আমাৰ এই কানেকশ্যন লোৱাৰ কাৰণে আবেদন কৰিছে। ইয়াৰ লগত আমি সংগতি ৰাখি আমি আৰু এটা আমি সিদ্ধান্ত লৈছোঁ যে আমি যি আমাৰ গুৱাহাটীৰ ভিতৰত যিসমূহ আমাৰ অনুষ্ঠান আছে, যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠান আছে, যিবিলাক আমাৰ সামাজিক অনুষ্ঠান আছে, ক্লাব, মহিলা সমিতি, যিবিলাক আমি সামাজিক কাম কৰি আছে, তেওঁলোকেও যদি পানী কানেকশ্যন ল'ব বিচাৰে আমি তেওঁলোকক আমি বিনামূলীয়াকৈ আমি কানেকশ্যন দিয়াৰ 15 mm ডায়াৰ ভিতৰত যিখিনি কানেকশ্যন হয় সেই কানেকশ্যনটো আমি দিয়াৰ কাৰণে আমি ব্যৱস্থা আমি কৰিম। আৰু ইয়াৰ লগে লগে যিখিনি আমাৰ চাফাই কৰ্মচাৰী আছে, তেওঁলোকৰ যি আমাৰ কলনী আছে, সেই কলনীসমূহতো আমি তেওঁলোকৰ কানেকশ্যনটো আমি বিভিন্ন ধৰণৰ আমাৰ যি অনুষ্ঠান ধৰ্মীয় অনুষ্ঠানসমূহ আছে, তেওঁলোকে যিসকল ভক্তগণ ৰাইজ আমাৰ এই ধৰ্মীয় অনুষ্ঠানসমূহত যাব বা সামাজিক অনুষ্ঠান যিবিলাক কাম কৰি আছে, ক্লাব, নামঘৰ, মহিলা সমিতি, সেইবিলাকত তেওঁলোকে পানীটো পাব আৰু তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ কামখিনি কৰিব পাৰিব। ইয়াৰ লগে লগে আমি এই নতুন বছৰৰ মানে বহাগ মাহৰ পৰাই আমি গুৱাহাটীত আমি একদম খুব সুন্দৰভাৱে আমি হাউচ নাম্বাৰিং কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ইতিমধ্যে 27টা ৱাৰ্ড আমাৰ ছাৰ্ভে আমাৰ হৈ গৈছে। ছাৰ্ভে হোৱাৰ পিছত প্ৰায় আমি 3 লাখ আমি ছাৰ্ভেত আমি ঘৰ পাবলৈ সক্ষম হৈছোঁ। আৰু এতিয়া আমি ঘৰ নম্বৰ নতুনকৈ ঘৰ নম্বৰ দিয়া পুৰণা ঘৰ নম্বৰ তেওঁলোকৰ থাকিব আৰু আমি গুৱাহাটী দিয়া নতুন নম্বৰ দি আমি বহুখিনি ঘৰত আমি এই হাউচ নাম্বাৰিং কৰাৰ কাৰণে ব্যৱস্থা আমি কৰিম। কেতিয়াৰ পৰা হ'ব এইটো আমি এই মাহৰ ভিতৰৰ পৰা আমি বহাগ বুলি কৈছোঁ, আমি বহাগ মাহৰ পৰা আমি আৰম্ভ কৰি আমি আমাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এটা আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, আপোনালোকে জনাইছোঁ যে কিছু আমাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত ৰোধ কৰাৰ ক্ষেত্ৰত আমি কিছু চিন্তা চৰ্চা আমি কৰিছোঁ যে যিহেতু কিছু বৈজ্ঞানিক পদ্ধতিৰে আমি যদি অৱলম্বন নকৰোঁ নিশ্চয়কৈ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত আমি কিছু কাম কৰাৰ কাৰণে আধৰুৱা হ'ম। সেয়ে আমি চিন্তা কৰিছোঁ যে আমি যদি ৰেইন ৱাটাৰ হাৰ্ভেষ্টমেণ্ট যিটো আমি বৰষুণৰ পানী সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা যদি আমি কৰিব পাৰোঁ নিশ্চয়কৈ বহুখিনি পানী আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম আৰু পৰৱৰ্তী যি আমি খৰালি দিন থাকিব, পৰৱৰ্তী সময়ত যি পানী লাগিব তাতে আমি ব্যৱহাৰ কৰিব পাৰিম। সেইকাৰণে ৰেইন ৱাটাৰ মানে হাৰ্ভেষ্টিং কৰাৰ ক্ষেত্ৰত যিসমূহ আমাৰ চৰকাৰী শিক্ষা অনুষ্ঠান আছে সেই শিক্ষা অনুষ্ঠানত আমি বিনামূলীয়াকৈ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আমি কৰি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু যিবোৰ ধৰ্মীয় অনুষ্ঠান আছে সেই ধৰ্মীয় অনুষ্ঠানৰ পানীখিনি সংৰক্ষণ কৰি ৰখাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি দিওঁ সম্পূৰ্ণ বিনামূলীয়াভাৱে। ইয়াৰ লগে লগে বহুতো আমাৰ কুঁৱা আছিলে, মানে অতীতৰ কুঁৱা আছে, তেওঁলোকে এতিয়া তাতে পানী নাপায়। সেই পানীখিনি আমি ৰিচাৰ্জ কৰাৰ ক্ষেত্ৰত সেইখিনি কুঁৱাৰ পানীখিনি আমি যেন পানীখিনি আনাই দিব পাৰোঁ তাৰ কাৰণে আমি এটা ব্যৱস্থা গ্ৰহণ কৰিম। তেনেধৰণৰ এটা ইয়াৰ পৰা বৰষুণৰ পানীটো সংৰক্ষণ হ'ব আৰু কৃত্ৰিম বানপানীৰ ক্ষেত্ৰতো আমি বহুখিনি আমি কাম কৰিব পাৰিম। আৰু আমাৰ যি নতুন নতুন বিল্ডিং বনাইছে তেওঁলোকৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আমি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাইছোঁ। আৰু যিবিলাক আমাৰ পুৰণা ধৰক আছাম টাইপ ঘৰ আছে বা নামঘৰ তেনেকৈ আছে কৰিব নোৱাৰে তেওঁলোকক আমি প্ৰায় দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ আমি কৰিম। ইয়াৰ লগে লগে আমাৰ বহু আমাৰ মানুহ আছে যে গছ পুলি ৰুই বা নিজৰ ঘৰতে এক সুন্দৰভাৱে বন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে আমাৰ আৰবান ফৰেষ্ট। বহুতে তেওঁলোকৰ জাগা ৰাখিছে, গছ গছনি ৰুইছে, অক্সিজেনৰ পৰা পাইছে বা ভিতৰত সৌন্দৰ্য বৰ্ধন কৰিছে। তেনেধৰণৰ মানুহখিনিকো আমি উৎসাহিত কৰাৰ কাৰণে আৰবান ফৰেষ্ট যিসকল ঘৰত আছে বা বনাই আছে তেওঁলোকে নিয়মিতভাৱে যদি এই জাবৰটো নিষ্কাশন কৰাৰ ক্ষেত্ৰতো গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা নিয়োজিত NGO সকলক জাবৰ দি আছে আৰু স্বচ্ছতা পদ্ধতি তেওঁলোকক যদি ঘৰ দুৱাৰ খুব সুন্দৰভাৱে চাফ চিকুণ কৰি ৰাখিব পাৰে তেনেহ'লে আমি তেওঁলোকৰ টেক্সত আপ টু 10% আমি এইটো চাম কিমান কি কৰিছে 1% পৰা 10% আমি তেওঁলোকক এটা টেক্স ৰিবেট দিয়াৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। কাৰণ আমাৰ যদি আৰবান যদি গছ গছনি নাথাকে আমাৰ কংক্ৰিট মহানগৰীত বহুখিনি অসুবিধা আহি পৰে আৰু ফুলৰ গছ পেলেচৰ লগত সৌন্দৰ্যতা বৰ্ধন হয়। আৰু ইয়াৰ লগে লগে আমাৰ যিখিনি আমাৰ চাফ চিকুণ কৰি ৰাখে দুৱাৰমুখী চাফ চিকুণ কৰি ৰাখে তাৰ কাৰণে আমি এক ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। এনেধৰণৰ ব্যৱস্থাৰে আমি সুন্দৰভাৱে এই যিখিনি আমি কথা কৈছোঁ ইয়াৰ লগে লগে আমাৰ ট্ৰেড লেচনৰ ক্ষেত্ৰত আমি নতুনত্ব আমাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। ইতিমধ্যে ট্ৰেড লেচনৰ ক্ষেত্ৰত যিসকল আমাৰ বিজনেছত বা ব্যৱসায় সন্থা আছে বা আমাৰ চেম্বাৰ অফ কমাৰ্চৰ নিচিনা
সন্ধ্যা আছে তেওঁলোকৰ লগত আমি মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আমি সভা অনুষ্ঠিত কৰিছোঁ কমিশনাৰৰ লেভেলতো আমাৰ সভা হৈছে আৰু পৰৱৰ্তী সময়ত আমি এইখিনি সুন্দৰভাৱে দি পেলাই সকলো যে লাইচেন্সখন যে ইজিলি পাব পাৰে বহুখিনি লাইচেন্সত অলপ আমাৰ মানে আঁকোৱা আছিল মানে কমপ্লিকেটেড আছিলে সেইখিনি আমি দূৰ কৰি মানে সমস্যাখিনি দূৰ কৰি নতুনভাৱে আমি লাইচেন্স দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম তাৰ কাৰণে আমি কথা আমি ইতিমধ্যে পাতিছোঁ আমি বিহুৰ পিছতে নতুন আমি এই ট্ৰেড লাইচেন্সৰ যি আমাৰ ব্যৱস্থা আছে সেইখিনি আমি এপছ যোগে দিম আৰু এতিয়ালৈকে আমাৰ লাইচেন্স বন্ধ আছে আৰু আমি আগামী দিনত এইখিনি আমি বন্ধ কৰিবলৈ সুবিধা পাম এই সুবিধা পাম এইখিনিতে আমি এইখিনি কথাতে কৰোঁ আৰু ইয়াৰ লগতে আপোনালোকে জানে আমি আগতেও কৈছোঁ যে টেক্সৰ ক্ষেত্ৰত এপ্ৰিল মাহৰ ভিতৰত যিসকলে আমাৰ টেক্স আমাক দিয়ে 25-26 বৰ্ষৰ নিশ্চয়কৈ তেওঁলোকক আমি 10% আমি ৰেহাই দি আছোঁ আৰু 1 মে'ৰ পৰা 31 মে'লৈকে যিসকলে দিব তেওঁলোকক 5% ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই পদাৰ্থ সকলোকে সকলোকৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ সেইখিনি যেন আমাক দিয়ে দিয়াৰ লগে লগে টেক্সখিনি বহুতখিনি আমি আগুৱাই যাব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত